যিকেইটা মই ভিডিঅ' দি আছোঁ সেই ভিডিঅ'কেইটাত মই জাষ্ট কমেণ্ট পাই আছোঁ যে দাদা মোৰ এইখিনি মাৰ্ক আছে, মোৰ ফাইনেল লিষ্টত মোৰ নামটো আহিবনে নাই, এইটো কমেণ্ট আহি আছে বৰ্তমান সময়ত। কিছুমানৰ 4-5 এনেকুৱা প্লাছ আছে মাৰ্ক, তো তেওঁলোকৰ নাম আহিব নাই। দাদা মোৰ OBC কেণ্ডিডেট, মোৰ 89 আছে মাৰ্ক, মোৰ ফাইনেল লিষ্টত নাম আহিব নাই। নমস্কাৰ, স্বাগতম জনাইছোঁ সকলোকে নতুন এটা ভিডিঅ'ত। আজি মই তোমালোকৰ আগত কিছু কথা ক'ম আৰু সেই কথাখিনি বহুত গুৰুত্বপূৰ্ণ হ'ব। তোমালোকে ভিডিঅ'টো শেষলৈ চাবা, গোটেইখিনি কথা বুজি পাবা। বৰ্তমান সময়ত SSC GDৰ মেডিকেল কাট অফ উলিয়াই দিছে, তোমালোকে সকলোৱে জানা। আৰু এই মেডিকেল কাট অফৰ ওপৰত ভিত্তি কৰি বহুতে কমেণ্ট কৰি আছে, মানে কমেণ্টবিলাক চাই মই তোমালোকৰ বাবে এইটো ভিডিঅ' আনিবলগীয়া হৈছে। হয়, আজি তোমালোকক মই কাট অফৰ বিষয়ে কিছু কথা আলোচনা কৰিম তোমালোকৰ লগত। তোমালোকৰ ফাইনেল কাট অফ কিমান যাব আৰু মেডিকেলত যিমানখিনি তোমাৰ কাট অফ গৈছে সেই মেডিকেলৰ কাট অফত কিমান বেছি মাৰ্ক থাকিলে তোমালোকৰ নাম আহিব মেডিকেলত, গোটেইখিনি কথা আজি ক'ম। আৰু ভিডিঅ'টোত যদি নতুনকৈ আহিছা তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা, কাৰণ এনেকৈ তোমালোকৰ বাবে ভিডিঅ' মই সদায় আনি থাকিম। আৰু মেডিকেলত বৰ্তমান যাৰ নাম আহিছে তেওঁলোকৰ কাৰণে বহুত ভাল খবৰ, কাৰণ এইবাৰৰ দৰে বহুত কম্পিটিশ্যন বহুত কম হৈছে এইবাৰ। আৰু এই কম্পিটিশ্যনৰ ভিত্তিত তোমালোকৰ কাট অফ উলিওৱা হ'ব। আৰু পষ্ট আছে 5100 প্লাছ, আৰু 5100 প্লাছ হ'লে প্ৰায় 10,000 প্লাছ ল'ৰা মাতিব লাগে মেডিকেলৰ বাবে। আৰু মেডিকেলৰ বাবে বৰ্তমান মাতিছে 9,996 জনক ল'ৰাক। অসমৰ এটা পষ্টৰ বাবে 2জন কিয় মাতা নাই বৰ্তমান? যদি 2জনকৈ মাতিল হয় তেতিয়াহ'লে 10,000 প্লাছ হ'ল হয়। আৰু তোমালোকৰ বাবে কম্পিটিশ্যন বহুখিনি কম হ'ব এইবাৰ, কাৰণ বৰ্তমান সময়ত অসম পুলিচৰ লগতে নানান পদবিলাকৰ ৰিজাল্ট মুকলি কৰি দিলে CM ছাৰে। আৰু সেই ৰিজাল্টত SSC GDৰ মেডিকেল দিব যোৱা কেণ্ডিডেট বহু কেইজন আছে আৰু বহুত ভাল মাৰ্ক পোৱা কেণ্ডিডেট আছে। গতিকে তেওঁলোকে যদি এতিয়া SSC GDৰ মেডিকেলত নাযায় তেতিয়াহ'লে তোমালোকৰ বাবে নিশ্চয় কাট অফ কম যাব আৰু কম্পিটিশ্যনটো ল' হৈ যাব। আৰু কাট অফৰ এনালাইজ কোনেও সঠিকভাৱে কৰিব নোৱাৰে, কাৰণ SSCৰ কম্পিটিশ্যনৰ ভিত্তিত SSCয়ে কাট অফ মুকলি কৰি দিয়ে। গতিকে আমি কাট অফৰ ডাইৰেক্ট যিখিনি সঠিক হয় সেই এনালাইজটো আমি কেতিয়াও কৰিব নোৱাৰোঁ। গতিকে মই যিখিনি পাৰিছোঁ সেইখিনি তোমালোকৰ বাবে কাট অফৰ এনালাইজ কৰি আনিছোঁ তোমালোকৰ বাবে কাট অফ। আৰু মেডিকেলত বৰ্তমান কাট অফ গৈছে 5960 মিনিমাম। সেইখিনি মিনিমাম কাট অফ যাৰ 2, 3, 4, 5, 10ৰ কমত যাব কাট অফ, বেছি নাযায়, কাৰণ ফাইনেল কাট অফ ইমান বেছি নাযায় কেতিয়াও। আৰু এইবাৰ কম্পিটিশ্যন কম আছে বহুত। অসম পুলিচত বহুত পদত চিলেকশ্যন এতিয়া হৈ গ'ল, বহুতে অসম পুলিচত চিলেকশ্যন পালে। লগতে নানান ADRE, গ্ৰেড 3, গ্ৰেড 4 নানান পদবিলাকতো অসমৰ কেণ্ডিডেট বহুতে চিলেকশ্যন পালে। তোমালোকৰ বৰ্তমান 9,996 জন ল'ৰাক অনলি ল'ৰাক মই কৈছোঁ, 9,996 জন ল'ৰাক মাতিছে মেডিকেলৰ বাবে। আৰু পষ্ট আছে 5100 প্লাছ। অ'কে, তো বহুখিনি পষ্ট আছে। এটা পষ্টৰ কাৰণে 2জন কৰিও মতা নাই, ভাবি চালে। অ'কে, আৰু 2জন কৰি যদি মতা নাই এটা পষ্টৰ বাবে, তেতিয়াহ'লে কম্পিটিশ্যন কিমান কম হৈ আছে তোমালোকে নিজে ভাবি চোৱা। এতিয়া মেইন কথা হৈছে তোমালোকৰ মেডিকেলটো। এতিয়া আমি কৈ আছোঁ, আৰু কিছুমান ল'ৰাৰ আগৰ পৰাই মেডিকেলত বহুত প্ৰব্লেম, তেওঁলোকে আগৰ পৰাই মেডিকেলত ওলোৱা খাই আছে। কিছুমান তেওঁলোকৰ মেডিকেল প্ৰব্লেম থকাৰ বাবে মেডিকেলত ওলোৱা খাই আছে। আৰু তোমালোকে ভাবি থোৱা যে মেডিকেলত বহুকেইজন ল'ৰাই ফেইল হ'ব, আৰু ডকুমেণ্টত বহুতে ল'ৰাই ফেইল কৰে, ডকুমেণ্টত ওলাই দিয়ে তেওঁলোকৰ ডকুমেণ্টছ হয়তো ৰেডি নাথাকে, বা কিছুমান ক্ৰুচিয়েল ডেট ৰিলেটেড 2024ত তোমালোকে নিশ্চয় দেখা পাইছা। আৰু বহুত OBC কেণ্ডিডেট আছে ইয়াতে, তেওঁলোকৰ ক্ৰুচিয়েল ডেট ৰিলেটেড তেওঁলোকৰ হয়তো এজ নিমিলিল, তাৰ ফলত ওলাই দিয়া হৈছে তেওঁলোকক। যিসকলৰতো এজ আছিল তেওঁলোকক OBCৰ পৰা জেনেৰেলত দিয়া হৈছে। আৰু সেই মাধ্যমেৰে প্ৰক্ৰিয়াবিলাক চলি যোৱাৰ ফলত বহুখিনি কম্পিটিশ্যন কম হৈ যোৱা চান্স থাকিব এইবাৰো। তোমালোকক এটাই কথা ক'ম, যিসকল ল'ৰা ছোৱালী বৰ্তমান মেডিকেলৰ বাবে নাম আহিছে তেওঁলোকে মেডিকেল দিব যোৱা, ভালকৈ যোৱা আৰু ফিটফাট হৈ যোৱা। তোমালোকে ভালকৈ চেক কৰি যোৱা নিজকে, কাৰণ কাট অফৰ ওপৰত ইমান ভাবি থাকি লাভ নাই। মই বৰ্তমানলৈকে যিকেইটা মই ভিডিঅ' দি আছোঁ সেই ভিডিঅ'কেইটাত মই জাষ্ট কমেণ্ট পাই আছোঁ যে দাদা মোৰ এইখিনি মাৰ্ক আছে, মোৰ ফাইনেল লিষ্টত মোৰ নামটো আহিবনে নাই, এইটো কমেণ্ট আহি আছে বৰ্তমান সময়ত। কিছুমানৰ 4-5 এনেকুৱা প্লাছ আছে মাৰ্ক, তো তেওঁলোকৰ নাম আহিব নাই। দাদা মোৰ OBC কেণ্ডিডেট, মোৰ 89 আছে মাৰ্ক, মোৰ ফাইনেল লিষ্টত নাম আহিব নাই। তোমালোকে নিশ্চিন্ত হৈ থাকা, মেডিকেলটো ফাৰ্ষ্ট ক্লিয়াৰ কৰা। তোমালোকৰ ফাৰ্ষ্ট ষ্টেপটো হৈছে মেডিকেলটো তোমালোকে যেতিয়া কোৱালিফাই কৰিবা তেতিয়াহে তোমালোকৰ ৰিজাল্ট আহিব। অ'কে,
মেডিকেলটো তুমি কোৱালিফাই কৰা ফাৰ্ষ্টতে তোমালোকৰ যেতিয়া মেডিকেলটো কোৱালিফাই হ'ব তেতিয়া তোমালোকৰ ফাইনেল লিষ্টত তোমালোকৰ নাম আহে নাহে তোমালোকে এইটো পিছত গম পাবাই না এতিয়া মই যদি কওঁ তোমালোকৰ মাৰ্ক আহিব তোমালোকে এনেই হেপী হৈ থাকিবা পিছত মই কোৱাৰ মতে যদি নহয় তেতিয়াহ'লে তোমালোকে আৰু লাষ্টত ছেট হ'ব লাগিব মানে দুখ হ'ব লাগিব দুখ পাবা তোমালোকে নিজে তো নিশ্চিন্ত হৈ থাকা মেডিকেলটো ক্লিয়াৰ কৰা না পিছত তোমালোকৰ ৰিজাল্ট নিশ্চয় আহিবই গমেই পাবা ৰিজাল্ট আহিলে কি হয় তোমালোকৰ ৰিজাল্টখিনি গমেই পাবা বহুতখিনি প্ৰচেছ আছে তোমালোকৰ যদি 2 মাৰ্ক আছে মেডিকেলৰ কৰি যদি তোমালোকৰ মেডিকেলৰ বাবে 2 মাৰ্ক বেছি আছে তোমাৰ যদি নাম আহিছে মেডিকেলত তুমি যোৱা মেডিকেল দিব ফাইনেল কাট অফত কিমান মাৰ্ক বাঢ়ে এইটো কোনেও ক'ব নোৱাৰে ফাইনেল কাট অফ কিমান যায় এইটো কোনেও ক'ব নোৱাৰে তোমালোকে যোৱা মেডিকেলটো দিয়া ক্লিয়াৰ কৰি থোৱা তোমালোকৰ নাম আহে নাহে ফাইনেল মিডল লিষ্টত সেইটো তোমালোকে পাছত গম পাবা ফাৰ্ষ্ট তোমালোকে মেডিকেলটো ক্লিয়াৰ কৰি থোৱা অ'কে আৰু তোমালোকৰ বাবে কাট অফৰ ওপৰত মই আগতো ভিডিঅ' আনিছোঁ যে কাট অফটো এনেই ডাইৰেক্ট কোনেও ক'ব নোৱাৰে জাষ্ট এটা এনালাইচৰ ভিত্তিত এইখিনি আহিব বা এইখিনি কম বেছি সেইটো ক'ব পৰা যায় সেইটো মই কৈছোঁ যিহেতু তোমালোকৰ আগত যে তোমালোকৰ যদি 10 মাৰ্কৰ তলত আছে মাৰ্ক 5 6 7 4 5 6 7 সেনেকৈ যদি মাৰ্ক আছে তেতিয়াহ'লে তোমালোকৰ নাম অহাৰ চান্স আছে বহুখিনি কাৰণ ফাইনেল কাট অফত বেছি মাৰ্ক নাযায় অ'কে কম্পিটিশ্যনটো তোমালোকৰ এনেই ল' হৈয়ে আছে অসম পুলিচত বা বহুত পদবিলাকত চাকৰি পাইছে বহুতে তো কম্পিটিশ্যন মেডিকেলটো আৰু কোনেও ক'ব নোৱাৰে মেডিকেলত কি হয় কাৰণ বহুত ল'ৰাই আশা কৰি যায় যে মই মেডিকেলটো পাছ কৰিম পিছত চাকৰি পাম তো সেইটো আশা কিছুমানৰ বহুতৰে পূৰণ নহয় 2024তো মোৰ বহুকেইজন ল'ৰা আছে লগ আৰু মোৰ বহুকেইজন বন্ধু আছে তেওঁলোকে মানে গৈছিল মেডিকেল দিব বহুখিনি আশা কৰি গৈছিল যে মোৰ মাৰ্ক আছে বহুখিনি আৰু তেওঁলোকৰ মাৰ্ক আছিলেও যিখিনি কাট অফ আহিছিল সেই কাট অফৰ ভিত্তিত মানে তেওঁলোকৰ বহুখিনি মাৰ্ক আছিল অ'কে আৰু মাৰ্কখিনি মানে তেওঁলোকে যিখিনি প্ৰেক্টিচ কৰিছিল পঢ়িছিল সেই পঢ়াৰ ফলত তেওঁলোকে মাৰ্কখিনিও পাইছে তেওঁলোকৰ মিনিমাম 20+ মাৰ্ক আছিল আৰু কাট অফৰ কৰি 20 মাৰ্ক বেছি আছিল তেওঁলোকৰ পিছত হাঁহি গৈছিল যে মেডিকেল ক্লিয়াৰ কৰিম চাকৰি পাম চাকৰি বেলেগ ষ্টেটত যাই থাকিম ধুনীয়াকৈ পিষ্টল লৈ মানে ডিউটি কৰি থাকিম আৰু সেনেকুৱা খুচিত আছিল তো পিছত তেওঁলোকৰ 2জন ফ্ৰেণ্ড আছে মোৰ এই 2জনৰ মানে মেডিকেলটো বেয়া হৈ গ'ল লাষ্টত এতিয়া তেওঁলোকৰ যেতিয়া মেডিকেলটো বেয়া হৈ গ'ল তেওঁলোকৰ মেডিকেল বেয়া হোৱাৰ পিছত বহুখিনি দুখ কৰিছে কাৰণ আশা বহুত কৰিছিল তেওঁলোকে এই আশাৰ ফলত মানে এই আশাটো তেওঁলোকে পূৰণ কৰিব নোৱাৰিল এইটো বহুত এটা সঁচা কথা কিন্তু আশা SSCত কোনো আশা কৰাটো একদম মানে মিছা বুলি কৈছোঁ মই কাৰণ আশা নকৰিবা আশা কৰি একো লাভ নাই বৰ্তমান SSCত আশা কৰি বৰ্তমান একো লাভ নাই কি হয় মেডিকেলত তোমাৰ কি হয় তাতে যাই তোমালোকৰ মেডিকেলটো কি হয় তোমালোকে একো ক'ব নোৱাৰা অ'কে তো মই জাষ্ট এইখিনিয়ে ক'ম তোমালোকে নিশ্চিত হৈ যাবা মেডিকেলটো পাৰিলে আৰু একবাৰ ঘৰৰ ওচৰত ডক্টৰ আছে বা কিছুমান হস্পিটেল আছে প্ৰাইভেট বা চৰকাৰী তাতে যাই চেকআপটো ভালকৈ কৰি ল'বা কাৰণ তোমালোকৰ এইটো চেকআপটোৰ ফলত তোমালোকৰ যদি কিবা প্ৰব্লেম হৈ থাকে তোমালোকে এইটো গম পাবা আৰু ফলত তোমালোকৰ যেতিয়া মেডিকেল হ'ব সেই মেডিকেলত তোমালোকে যেতিয়া যাবা তাতে তোমালোকৰ মেডিকেলত প্ৰব্লেম নহ'ব আৰু প্ৰব্লেম নোহোৱাৰ ফলত তোমালোকৰ মানে চাকৰিটো পাব সক্ষম হ'বা সেইটোৱে আৰু যদি কিবা প্ৰব্লেম হৈ থাকে নিশ্চয় তোমালোকৰ মেডিকেলত ৰিমেডিকেল দিব আৰু ৰিমেডিকেলত ভালকৈ চেক কৰে নকৰে নানান ধৰণৰ কথা আহি পৰে তো সেনেকৈ ইমান আগলৈকে যাৱাৰ সেইটো ভাবিব নালাগে যে ফাৰ্ষ্ট যাম ফাৰ্ষ্টতে ক্লিয়াৰ কৰিম সেইটোৱে আৰু ফাৰ্ষ্ট ক্লিয়াৰ কৰিবৰ কাৰণে তোমালোকে মেডিকেলটো চেক কৰি যাব লাগিব সেইখিনি বাকী একো নাই আৰু মাৰ্কৰ কথা তোমালোকক ক'লোঁ ফাইনেল কাট অফৰ কথা ক'লোঁ মোৰ এনালাইজ কি হয় মই ক'ব নোৱাৰোঁ এনালাইজ কৰিছোঁ যে কাট অফ 10ৰটো কমতে যাব লাগে কাৰণ ফাইনেল কাট অফ ইমান বেছি নাযায় মেডিকেলতে বহুখিনি কাট অফ হৈ গ'লতো 40+ আছিল মাৰ্ক তেওঁলোকৰ 60 অ'কে 60 কাট অফ গৈছে 40ৰ পৰা 60 ডাইৰেক্ট বহুতখিনি দীঘল জাম্প মাৰিছে কাট অফত ফাইনেল কাট অফ ইমান নাযায় অ'কে তোমালোকে নিশ্চিন্ত হৈ থাকা যিসকলৰ 2 মাৰ্ক বেছি আছে তেওঁলোকে নিশ্চিন্ত হৈ থাকা কাৰণ মই আগতে ক'লোঁ SSCত কোনো মানে ইমানখিনি খুচি হৈ থাকিবলগীয়া একো কথা নাই কি হয় সেইটো কোনে ক'ব নোৱাৰে বৰ্তমান আৰু বহুত ডাঙৰ প্ৰচেছ আছে সেই প্ৰচেছটো হৈছে তোমালোকৰ মেডিকেলটো কি হয় তোমালোকে ক'ব নোৱাৰা তো নিশ্চিত হৈ থাকা আৰু যাবা ভালকৈ কাট অফটো মেডিকেলটো দি আহিবা কাট অফটো নিশ্চয় আহিব সেইটোৱে আশা কৰি থাকা আৰু তোমালোকৰ আগত মই মেডিকেল আৰু ফাইনেল কাট অফৰ বিষয়ে অলপ ক'ব চেষ্টা কৰিছোঁ বাকী তোমালোকে নিশ্চয় নিজৰ মতে 100% দি মেডিকেলটো ক্লিয়াৰ কৰিবা আৰু কাট অফটো মই কোৱা সেনেকুৱাই হ'ব আৰু কাট অফটো মই কোৱা দৰে হ'ব বা ইমান বেছি নাযায় কাট অফ ফাইনেল কাট অফ ইমান বেছি নাযায় তো বাকী কথা একো ক'বলগীয়া নাই আৰু তোমালোকক আৰু ভিডিঅ'টো এইখিনি আছিল যদি চাই ভাল পালে লাইক কৰিব যদি নতুন চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব কাৰণ এনেকুৱা ভিডিঅ' সদায় আহি থাকিব